বিৰতি পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' সন্মুখত আছে বিধানসভাৰ উপনিৰ্বাচন ইতিমধ্যে 5টাকৈ সমষ্টি খালী হৈ আছে মৰিয়নি থাউৰা মাজুলী আৰু বিটিআৰত থকা গোসাইগাঁও আৰু তামুলপুৰ এই 5টা সমষ্টিৰ বাবে হ'ব উপনিৰ্বাচন আৰু এই 5টা সমষ্টিক লৈ দলসমূহৰ মাজত জল্পনা কল্পনা হিচাপ নিকাচ অব্যাহত আছে আৰু তেনে সময়তে চৰ্চিত হৈছে যে মহাজোঁট বন্ধন কেনেকৈ আগুৱাব ইতিমধ্যে অখিল গগৈৰ সৈতে এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে এবিচিচিৰ সভাপতি ভূপেন বৰাই বৈঠকত মিলিত হৈছে এতিয়াও কোনো ধৰণৰ সমাধান সূত্ৰ ওলোৱা নাই যেহেতু অখিল গগৈ এটা চৰ্ত দিছিল AIDF থাকিব নোৱাৰে যদি AIDF থাকে তেতিয়াহ'লে মিত্ৰতা স্থাপন নহয় যদি AIDF নাথাকে তেতিয়া কংগ্ৰেছৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ ইচ্ছুক অখিল গগৈ আৰু তেনেদৰেই বৰ্তমান বৈঠক অনুষ্ঠিত হৈছে এখনৰ পিছত আনখন বৈঠক বিশেষকৈ উজনি অসমৰ 3টা সমষ্টিক লৈ এই মিত্ৰতাৰ বাবে বৈঠক বৰ্তমান অনুষ্ঠিত হৈ আছে আৰু এই মিত্ৰতাক লৈ কংগ্ৰেছ আৰু ৰাজ্য দলৰ খেল সোমবাৰে মাজনিশা শিৱসাগৰত অখিল গগৈৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ভূপেন বৰা অৱশ্যে কংগ্ৰেছৰ ফালৰ পৰা এই বৈঠক সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰিছে যে মিত্ৰতাৰে এই 5টা সমষ্টিত বা উজনি অসমৰ 3টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইচ্ছুক বা আগ্ৰহী অখিল গগৈ এই কথা তেওঁ প্ৰকাশ কৰিছে যদিহে মিত্ৰতা স্থাপন নহয় তেতিয়াহ'লে আটাইকেইটা সমষ্টিতে বিজেপিয়ে জয়ী হ'ব যদিহে বিজেপিক পৰাভূত কৰিবলৈ হয় তেতিয়াহ'লে কংগ্ৰেছে ৰাজ্য দলৰ সৈতে মিত্ৰতা কৰিব লাগিব এইখিনি কথা তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে কিন্তু এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই প্ৰথমলানি আলোচনা সম্পন্ন হৈছে ইয়াৰ পিছত আৰু বহু আলোচনা আছে আৰু এনেদৰেই উজনি অসমৰ 3টা সমষ্টিক লৈ মিত্ৰতাৰ অংক অব্যাহত আছে কিন্তু মহাজোঁটক লৈও আউল বৰ্তমান লাগি আছে কেনেদৰে অগ্ৰসৰ হ'ব এই উপনিৰ্বাচনত মহাজোঁট বন্ধন সেয়াও এটা অতি লক্ষণীয় বিষয় আৰু এই বিষয়ত আমি কথা পাতিম এই মুহূৰ্তত আমি সংযুক্ত সম্পূৰ্ণপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ এই মুহূৰ্তত সংযুক্ত হৈছোঁ আপোনাৰ সৈতে শিৱসাগৰৰ শিৱা পেলেচত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল গতিকে প্ৰথম পৰ্যায়ৰ প্ৰথমলানি আলোচনা বুলি ক'ব লাগিব গতিকে এই বৈঠকত কিবা সমাধান সূত্ৰ ওলাইছে হয় জয়ন্ত সোমবাৰৰ নিশা শিৱসাগৰৰ স্কাইশ্বিপ নামৰ যিখন হোটেল আছে তাতে লগ হৈছিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাজ্য দলৰ সভাপতি অখিল গগৈ যদিও ভূপেন বৰাই এয়া এক সৌজন্যতামূলক এক সাক্ষাৎ বুলি তেওঁ কৈছিলে কিন্তু ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে কৈছিলে যে বিজেপিক পৰাভূত কৰিবলৈ হ'লে অনাগত দিনত কংগ্ৰেছৰ সৈতে ৰাজ্য দল ঐক্যবদ্ধ হ'বলৈ বদ্ধপৰিকৰ বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু ইতিমধ্যেই ইতিবাচকভাৱে আলোচনা কিছু এই নিৰ্বাচন সন্দৰ্ভত ইতিবাচক আলোচনা আগবাঢ়িছে বুলিও তেওঁ ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু যিহেতু শেহতীয়াকৈ AIDFৰ লগত ৰাজ্য দলৰ কিছু সংঘাত আছে কিন্তু বৰ্তমান কংগ্ৰেছে যদিও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই বুলি কৈছে কিন্তু ৰাজ্য দলৰ সভাপতিগৰাকীয়ে কৈছে যে কিছু নিৰ্বাচন সংক্ৰান্ত আলোচনা সেইদিনা হৈছিলে নিশা আৰু ইয়াৰ পিছতে আৰু এটা কথা উল্লেখনীয় যে থাউৰা সমষ্টিত ৰাজ্য দলৰ এগৰাকী প্ৰাৰ্থী হয়তো প্ৰক্ষেপ কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু এই গোটেই বিষয়বিলাক হয়তো ভূপেন বৰাৰ সৈতে সেইদিনা নিশা আলোচনা কৰা বুলি আমি জানিব পাৰিছোঁ কাৰণ তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিছে সেই বৈঠকত আৰু মই বৰ্তমান এগৰাকী ইয়াৰ কংগ্ৰেছৰ বিষয়ববীয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে কি ধৰণৰ কথা জানিবলৈ পাইছে চাওক সেইদিনাখন আমাৰ 23 তাৰিখে ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তেখেতে থাউৰাৰ যি উপনিৰ্বাচন সমাগত সেই উপনিৰ্বাচনক লৈ পেলাই আমাৰ কৰ্মীসকলক মনোবল বঢ়াবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছিলহি বিভিন্ন জেগাত তেওঁ মিটিং মাৰি আহিছে ডিব্ৰুগড়ত মাৰিলে আমাৰ তাৰপিছতেই চৰাইদেউত কৰিলে চৰাইদেউত কৰি শিৱসাগৰত কৰিছে আজি তেখেতৰ আছে আমাৰ মৰিয়নি সমষ্টিত গতিকে লৈ তেখেতে আমাৰ যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শিৱসাগৰলৈ আহিছে আৰু অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক সৌজন্যতাৰ খাতিৰত তেখেতে এটা লগ কৰাটো তেখেতৰ কাৰণে ভাল বুলি ভাবি আমাৰ বৰা ডাঙৰীয়াক লগ কৰিছিল
হয়, এয়া দেখিছে তেওঁলোকেও কৈছে যে নিৰ্বাচন সংক্ৰান্তীয় কাৰণত শিৱসাগৰৰ জিলাৰ থাউৰা সমষ্টি, মৰিয়নি সমষ্টি, এই গোটেইকেইটা উজনিৰ 3টা সমষ্টিত কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু ৰাইজৰ দলৰ বিষয়ববীয়াসকল দুয়োটা দলেই বৰ্তমান এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। আৰু তাৰ মাজতে শিৱসাগৰত সোমবাৰৰ যি এখন বৈঠক হ'ল, ৰুদ্ধদ্বাৰ বৈঠক হ'ল, আৰু সেই বৈঠকত দুয়োটা দলে কিছু নিৰ্বাচন সংক্ৰান্তীয় কথা বতৰা মত বিনিময় প্ৰকাশ কৰিছোঁ বুলি অখিল গগৈয়ে ব্যক্ত কৰিছে। কিন্তু এটা কথা ঠিক, তেওঁলোকে স্পষ্ট কৰিছে যে এতিয়ালৈকে দুয়োটা দলে ঐক্যবদ্ধভাৱে উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নহয় তাৰ চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই বুলি মত প্ৰকাশ কৰিছে। হয়, কিন্তু AIDFৰ সৈতে মিত্ৰতাক লৈ কিন্তু অসন্তুষ্টি আছিল অখিল গগৈৰ। এই সন্দৰ্ভত কিবা মন্তব্য তেওঁ প্ৰকাশ কৰিছে? বৈঠকত কি আলোচনা কৰিছিল নাই সেয়া জানিব পৰা হোৱা নাই। কিন্তু উজনি অসমত ৰাইজৰ দলৰ যিসকল বিষয়ববীয়া আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰিছোঁ এই সন্দৰ্ভত, যিহেতু সংবাদমেলো বিগত সময়ছোৱাত অখিল গগৈয়ে দিছে। কিন্তু AIDFৰ সৈতে ৰাইজৰ দলৰ কেতিয়াও সম্পৰ্ক স্থাপন নহয় বুলি তেওঁ স্পষ্ট কৰি থৈছে। আৰু যিহেতু AIDFৰ উজনি অসমত ভেটি একেবাৰে নাই, যি তিনিটা সমষ্টিত উপ নিৰ্বাচন হ'ব সেই তিনিটাতো AIDFৰ কোনো এক প্ৰকাৰৰ নামনিচান নাই বুলিয়ে ক'ব লাগিব। আৰু তেনেস্থলত AIDFক যে ইয়াত ৰাইজৰ দলে কেতিয়াও আৰু হয়তো ইয়াতো নলয়, কংগ্ৰেছেও যে AIDFক এই উজনি 3টা সমষ্টিত যে কিছু নিৰ্বাচনৰ সময়ত যে সহায় কৰিব বা তেওঁলোকৰ সৈতে যে যোগাযোগ কৰিব, এয়া সন্দেহৰ আৱৰ্তত। নিশ্চয়, যিহেতু উজনি অসমত AIDFৰ গণভিত্তি তেনেই সীমিত বুলি ক'ব লাগিব। গতিকে তেনেস্থলত এই বিষয়টো কেনেদৰে গুৰুত্ব সহকাৰে লয় APCCৰ সভাপতিগৰাকীয়ে সেয়া অনাগত সময়ত স্পষ্ট হ'ব। প্ৰদীপ, এইখিনি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি তথ্য আপুনি আমাক জনোৱাৰ বাবে। কিন্তু এয়া প্ৰথম লাইনী আলোচনা আছিল আৰু এই আলোচনা সৌহাৰ্দ্যপূৰ্ণ আলোচনা বুলি উল্লেখ কৰিছে APCCৰ সভাপতি ভূপেন বৰা। কিন্তু আলোচনাত কি কথা বতৰা হ'ল সেই বিষয়ে কিন্তু স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া নাই কংগ্ৰেছ সূত্ৰই। আৰু মহাজোটবন্ধন আৰু মিত্ৰজোঁটক লৈ আৰু আছে খবৰ। আমি বিস্তৃত আলোচনা কৰিম আমাৰ নিউজ ৰুমত থকা জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে। কিন্তু তাৰ পূৰ্বে আমি লৈছোঁ দ্য মৰ্ণিং শ্ব'ত আন এটি বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি চাই আছে দ্য মৰ্ণিং শ্ব'। পুনৰ আহিছোঁ উপনিৰ্বাচনৰ প্ৰসংগলৈ। উপনিৰ্বাচনক লৈ যথেষ্ট চৰ্চা চলিছে, যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে বৰ্তমান ৰাজ্যৰ ৰাজনীতি। ৰাজ্যত উপনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। উপনিৰ্বাচনত আসন দখল কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ বিজেপিয়ে। ৰাজ্যৰ ৰাজনীতিত এতিয়া বড়োভূমিৰ ৰাজনীতি আৰু মহাজোঁটৰ প্ৰাসংগিকতাক লৈ ব্যাপক চৰ্চা চলি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BPF আৰু UPPLক 2টা ফৰ্মুলাৰে মিত্ৰতাত চামিল হ'বলৈ পৰামৰ্শ দিয়াৰ সময়তে AIDFৰে কংগ্ৰেছৰ মিত্ৰতা ৰাইজে বিচৰা নাই বুলি মঙলবাৰে মুকলিকৈ প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই। আৰু ইয়াৰ মাজতেই মিত্ৰতাক লৈ সোমবাৰে মাজনিশা শিৱসাগৰত অখিল গগৈৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, যি বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে। এক প্ৰকাৰ মহাজোঁটক লৈ এতিয়া টনা আজোৰা চলি আছে। মহাজোঁটত কোন সোমাব, মহাজোঁটৰ পৰা কোন ওলাব, ইয়াকে লৈ বৰ্তমান জল্পনা কল্পনা অব্যাহত আছে, হিচাপ নিকাচ অব্যাহত আছে। আৰু এইখিনি কথাই আমি বিস্তৃতভাৱে আলোচনা কৰিবলৈ নিউজ ৰুমলৈ যাম। আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতী। নৱজিৎ, এক প্ৰকাৰ আমি কংগ্ৰেছৰ প্ৰসংগলৈ আহোঁ বা মহাজোঁটৰ প্ৰসংগলৈ প্ৰথমে আহোঁ যে এই মহাজোঁটক লৈ বৰ্তমান টনা আজোৰা কিন্তু অব্যাহত আছে। কোন সোমাব কোন ওলাব এতিয়াও কিন্তু চূড়ান্ত হোৱা নাই, যিমানেই দিন চমু চাপি আহিছে উপনিৰ্বাচনৰ। হয় জয়ন্ত, ৰাজ্যত 2টা জোঁট আছে, এটা হ'ল কংগ্ৰেছ মহাজোঁট আৰু আনটো হ'ল বিজেপি জোঁট। এই জোঁট দুটাৰ দুইটাতে ক্ষমতা কেন্দ্ৰিক টনা আজোৰা আৰু মিত্ৰতাৰ যি নতুন জোঁট বন্ধনৰ চিন্তা চৰ্চা আৰু তৎপৰতা এইটো অব্যাহত আছে। যিটো আপুনি কংগ্ৰেছ মহাজোঁটৰ কথা কৈছে যে কংগ্ৰেছ মহাজোঁটত নতুনকৈ সোমাব বিচাৰিছে ৰাইজৰ দল।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বাৰে বাৰে কৈ আহিছে যে AIUDF যদি নাথাকে তেওঁলোকে কংগ্ৰেছ মহাজোঁটত সোমাব পাৰে। গতিকে এই কথাটো বাৰে বাৰে যেতিয়া গৈ তেওঁলোকে উত্থাপন কৰিছে, কংগ্ৰেছ নেতৃত্বকো তেওঁলোকে অৱগত কৰাইছে যে তেওঁলোকে সোমাব খোজে জোঁটত, কিন্তু তেওঁলোকে এটা চৰ্ত বান্ধি দিছে যে AIUDF থাকিব নোৱাৰিব। এতিয়া কংগ্ৰেছ নেতৃত্বই কথাটো কেনেদৰে বিবেচনা কৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব কংগ্ৰেছ মহাজোঁটত কোন কোন থাকিব, কোন কোন অংশীদাৰ হ'ব সেইটো নিৰ্ভৰ কৰিব। গতিকে তেনেস্থলত হৈছে কি বৰ্তমান উপ নিৰ্বাচন কেন্দ্ৰিক এটা চিন্তা চৰ্চা চলি আছে যে উপ নিৰ্বাচন মুখ্যতঃ হ'ব যিকেইটা সমষ্টিত হ'ব তাৰ ভিতৰত উজনি অসমত আছে থাওৰা, মৰিয়নি, এইফালে গোসাইগাঁও, তামোলপুৰ আছে আৰু দুই এটা সমষ্টিত উপ নিৰ্বাচন হ'ব পাৰে। গতিকে এই সমষ্টিকেইটাৰ ভিতৰত যিকেইটা সমষ্টিত উপ নিৰ্বাচন হ'ব তাত AIUDFৰ প্ৰভাৱ নাই বুলিলেই হয়। তাৰ উপৰি যে AIUDF যদি কংগ্ৰেছৰ সৈতে থাকে তেনেহ'লে বিধানসভা নিৰ্বাচনত যেনেদৰে উজনি অসমত প্ৰভাৱ পৰিছিল ঠিক তেনেধৰণে এটা নিগেটিভ প্ৰভাৱ, অৰ্থাৎ কংগ্ৰেছৰ ওপৰত এটা নিগেটিভ প্ৰভাৱে পৰিব পাৰে। তেনেস্থলত কংগ্ৰেছে AIUDFৰ সলনি ৰাইজৰ দলক বিবেচনা কৰাৰ সম্ভাৱনাই অধিক। তেনে এক কেন্দ্ৰিক অৰ্থাৎ তেনে কথা বাৰ্তা কেন্দ্ৰিক এটা কাম কাজ চলি আছে। আনকি যি পুৰকায়স্থৰ কথা কৈছে তেওঁলোকৰ যি কাৰ্যকৰী সভাপতি, সেই পুৰকায়স্থই সেই ইংগিতে দিছে, অৰ্থাৎ যে AIUDFৰ লগত মিত্ৰতা কৰাৰ ফলত তেওঁলোকৰ বিধানসভা নিৰ্বাচনত লোকচান আছিল। আচলতে লোকচান হোৱা নাই। কংগ্ৰেছৰো আসন বাঢ়িছে, 30খনলৈকে আসন বাঢ়িছে আৰু AIUDFৰো আসন বাঢ়িছে, 19খনলৈকে আসন বাঢ়িছে তেওঁলোকৰ। এই যে আসন 16খনলৈ বাঢ়িছে, এই যে আসনৰ সংখ্যাখিনি তেওঁলোকৰ বৃদ্ধি হ'ল, এই বৃদ্ধি হোৱাটোৱে তেওঁলোকৰ এটা পজিটিভিটি সূচায়। কিন্তু বৰ্তমানৰ উপ নিৰ্বাচন কেন্দ্ৰিক যদি তেওঁলোকৰ হিচাপ নিকাচ বা অংক চায় তেতিয়াহ'লে AIUDFত থাকিলে তেওঁলোকৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি। আৰু সিফালে যি বাকী গোসাইগাঁও আৰু তামোলপুৰ সমষ্টি দুটা আছে সেই দুটা সমষ্টি সাধাৰণতে বড়োলেণ্ডত আছে। গতিকে বড়োলেণ্ডত তাত AIUDFৰ অভাৱ সাধাৰণতে নাই বুলিলেই হয়। তেনেস্থলত তেওঁলোকে এনেকুৱা এটা নতুন অৰ্থাৎ ৰাইজৰ দলক নতুনকৈ আদৰণি জনোৱাৰ চিন্তা চৰ্চা এটা কৰিছে জয়ন্ত। নিশ্চয় নৱজিৎ ভাগৱতী, যদি আমি এই বিষয়টোলৈ চাওঁ তেতিয়াহ'লে AIUDFেও কিন্তু মহাজোঁটত থকাৰ ইচ্ছাই প্ৰকাশ কৰি আহিছে বিগত সময়ছোৱাৰ পৰা। এই মুহূৰ্তত অখিল গগৈৰ যি ভাষ্য, অখিল গগৈৰ যি চৰ্ত, এই চৰ্তক লৈ কিন্তু AIUDFেও বিগত সময়ছোৱাত বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। গতিকে তেনেস্থলত এতিয়া AIUDFৰ ভূমিকা বা প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব? সেইটো AIUDFৰ ক্ষেত্ৰত খুব বেয়া বা জটিল বা তেওঁলোকৰ বাবে এম্বেৰেচিং চিটুৱেশ্যন এটা হৈছে, পৰিস্থিতি এটা হৈছে। কিয়নো কংগ্ৰেছ নেতৃত্বই যদি কয় যে আমি তোমালোকক এতিয়া আৰু নিবিচাৰোঁ তেতিয়াহ'লে AIUDFে কি কৰিব? তেওঁলোকে মহাজোঁটৰ পৰা বাহিৰত থকাৰ কোনো গত্যন্তৰ নাই। গতিকে মহাজোঁটৰ বাহিৰত থাকিব লাগিব। কিন্তু তেওঁলোকে মহাজোঁট বান্ধিবলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই চেষ্টা চলাই আহিছিল আৰু এতিয়াও তেওঁলোকে মহাজোঁটত থাকিব খোজে। যিহেতু যদি মহাজোঁটত থাকে তেওঁলোকৰ ক্ষমতা কিছু শক্তিশালী হৈ থাকে বা তেওঁলোক শক্তিশালী হৈ থাকে। কাৰণ একগোট হৈ থাকিলে যিহেতু বিৰোধীৰ ক্ৰমান্বয়ে চৰকাৰে অৰ্থাৎ শাসকীয় পক্ষই বিৰোধীক নস্যাৎ কৰি এটা খুব মিনিমাম পৰ্যায়লৈকে অনাৰ চেষ্টা কৰি আছেই অহৰহ। তেনেস্থলত AIUDFে যদি কংগ্ৰেছৰ সৈতে জোটবন্ধনত থাকে তেতিয়াহ'লে তেওঁলোক শক্তিশালী হৈ থাকিব পাৰে। সেইবাবে তেওঁলোকে জোটত থাকিব বিচাৰিব আৰু বিচাৰিছে। বৰঞ্চ তেওঁলোকে কৈছে যে ৰাইজৰ দল আহিলেও তেওঁলোকৰ থকাত আপত্তি নাই, কিন্তু ৰাইজৰ দলেহে কৈ আছে যে AIUDF থাকিলে তেওঁলোক থাকিব নোখোজে। কাৰণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ভালদৰে জানে যে যদি AIUDFৰ লগত তেওঁলোকে জোটবন্ধন কৰে তেতিয়াহ'লে তেওঁলোকৰ যি জাতীয়তাবাদী এটা তেওঁলোকৰ আৱৰণ বুলিয়ে কওক বা যি ভাৱধাৰা বুলিয়ে কওক, সেই জাতীয়তাবাদী চিন্তা চৰ্চাটোক তেওঁলোকৰ আঘাত পৰিব আৰু তেওঁলোকে উজনি অসমত খুব নিগেটিভ অৰ্থাৎ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক। তেনেস্থলত AIUDFৰ সৈতে ৰাইজৰ দলে কেতিয়াও মিত্ৰতা কৰিব নোখোজে। আৰু যি মই সংখ্যালঘু বুলিয়ে কৈছোঁ, সংখ্যালঘু সমষ্টিত অৰ্থাৎ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত AIUDFৰ প্ৰভাৱ বেছি। তাত সাধাৰণতে ৰাইজৰ দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ তেওঁলোকৰ দূৰাকাংক্ষা এতিয়াই হোৱা নাই। তেওঁলোকে সাধাৰণতে উজনি অসম সমষ্টিকেইটা দখল কৰিব খোজে ৰাইজৰ দলে। তাৰ পিছতহে তেওঁলোকে পৰৱৰ্তী সময়ত হয়তো এই সংখ্যালঘু অধ্যুষিত সমষ্টিত তেওঁলোকে ভৰি থ'ব। কিন্তু এটা কথা ঠিক যে বিগত নিৰ্বাচনৰ সময়ত ৰাইজৰ দলে সংখ্যালঘু অধ্যুষিত সমষ্টিত প্ৰাৰ্থী দিছিল আৰু প্ৰাৰ্থী দি তেওঁলোকে নিজক জুখি চাইছিল। তাৰ পৰৱৰ্তী সময়ত আনকি অখিল গগৈ এই কথা ক'বলৈ পৰাকাষ্ঠা বুলিয়ে কওঁ যে পৰাকাষ্ঠা কৰিছিল যে ধুবুৰীত সাংসদ বদৰুদ্দিন আজমলতকৈ
অখিল গগৈ অধিক জনপ্ৰিয় অৰ্থাৎ তেওঁলোকে তেনেকুৱা এটা বলো নিক্ষেপ কৰি চাইছে যে তাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় গতিকে এইসমূহ বাগাড়ম্বৰ বা এই যুদ্ধ বা এই তৎপৰতা তেওঁলোকৰ চলি আছে যদি AIUDFক নস্যাৎ কৰিব পৰা যায় যা ৰাজনীতিৰ পথাৰৰ পৰা বিদায় দিব পৰা যায় তেতিয়াহ'লে ৰাইজৰ দল আৰু কংগ্ৰেছে তাত হয়তো কিন্তু নৱজিৎ এইখিনিতে প্ৰাসংগিক আন এটা বিষয় যে কংগ্ৰেছত কিন্তু খহনীয়াৰ ধাৰাবাহিকতা অব্যাহত আছে কংগ্ৰেছত এজনৰ পিছত আনজন বিধায়কে কংগ্ৰেছ ত্যাগ কৰিছে সেয়া লাগিলে মৰিয়নিৰ বিধায়কগৰাকীয়ে হওক বা থাউৰাৰ বিধায়কগৰাকীয়ে হওক শেহতীয়াকৈ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি আছিল সুস্মিতা দেৱেও কংগ্ৰেছ ত্যাগ কৰিলে এতিয়া সন্মুখত উপনিৰ্বাচন আছে 5টা সমষ্টি তাৰ ভিতৰত আৰু এটা চৰ্চাৰ সমষ্টি আছে ভবানীপুৰ সমষ্টি বৰ্তমান ওলমি ৰৈছে আৰু তাৰ লগে লগে কিন্তু উজনি অসম বা মধ্য অসমৰ আন কেইবাগৰাকী কংগ্ৰেছ বিধায়কে কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা আহি পৰিছে উপনিৰ্বাচনৰ প্ৰাক্ষণত এই চৰ্চাও চলিছে এই মুহূৰ্তত হয় জয়ন্ত আপুনি যদি বিগত কেইবছৰমানৰ ৰাজনৈতিক যি কাৰ্যকলাপ আপুনি লক্ষ্য কৰে তেতিয়াহ'লে দেখা পাব কেৱল ক্ষমতা সৰ্বোচ্চ ৰাজনীতিয়ে বৰ্তমান চলি আছে কেৱল ক্ষমতা সৰ্বোচ্চ তাত কোনো আদৰ্শৰ কথা নাই তাত আন কোনো তেওঁলোকৰ হিচাপ নিকাচ নাই যিসকল ৰাজনৈতিক পথাৰত আছে তেওঁলোকে কেৱল ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰি আহিছে তেনেস্থলত কংগ্ৰেছত এনেকুৱা এটা যিসমূহ বিধায়ক তেওঁলোকে বিজেপিলৈ যাব খোজে কিয় যাব খোজে এনেকুৱা এটা আবহাৱাৰ সৃষ্টি কিয় হৈছে তাৰ অন্তৰালত কিন্তু এটা ডাঙৰ কাৰণ আছে সেইটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক যে প্ৰভাৱিত কৰিছে তেনেকুৱা নহয় তাৰ বিপৰীতে যে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে অৰ্থাৎ বিজেপিত ইমান ওপৰত তথা উচ্চ আসন তেওঁ পাইছে ঠিক তেনেধৰণে কংগ্ৰেছত থকা লোকসকলে ভাবে যে বিজেপিলৈ গ'লে কংগ্ৰেছলৈ গ'লে সাধাৰণতে সেইটো হোৱা দেখা নাযায় কংগ্ৰেছীসকলকে তেওঁলোকে আগস্থান দিয়ে ওপৰত ৰাখে আৰু নতুনকৈ যোৱাসকলক সাধাৰণতে আমি যিটো দেখি আহিছোঁ যে তেওঁলোকৰ বৰ এটা গুৰু আগস্থান তেওঁলোকে দিব নোখোজে কিন্তু বিজেপিত তাত ওলোটা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে পীযুষ হাজৰিকা মন্ত্ৰী হৈছে পল্লৱ লোচন দাস সাংসদ হৈছে প্ৰধান বৰুৱা সাংসদ হৈছে তেনেধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিসকল আহিছিল তেওঁলোকে খুব ভাল ধৰণে সংস্থাপিত হৈছে আনকি জয়ন্ত মল্ল বৰুৱাও শেহতীয়াকৈ বিধায়ক হৈছে আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদত তেওঁ আসীন হৈছে তেনেস্থলত বাকী যিসমূহ কংগ্ৰেছত ৰৈ গৈছে তেওঁলোকৰ সাংগপাংগ এসময়ত আছিল যিটো দাদা ব্ৰিগেডৰ কথা কোৱা যায় গতিকে তেওঁলোকে এতিয়া ভাবে যে বিজেপিলৈ যোৱা হ'লে তেওঁলোকৰ অধিক লাভ হ'লহেঁতেন মন্ত্ৰী নহ'লে তেওঁলোক বিধায়ক হৈ থাকিব পাৰিবই ক্ষমতাৰ ভাগ তেওঁলোকে ল'ব পাৰিবই আৰু যদি সাহসীয় দলত থাকে তেতিয়াহ'লে তেওঁলোকে আন কামো কৰি থাকিব পাৰিব এনেকুৱা এটা ধাৰণাৰ বাবে তেওঁলোকে অধিক বিজেপিমুখী হোৱাৰ কথাটো নুই কৰিব নোৱাৰে কিয়নো যদি তেনেকুৱা নহ'লহেঁতেন মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদত আসীন হোৱাৰ পিছত তেওঁ আহিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলেহেঁতেন তেওঁ পূৰ্বেও আহিবলৈ চেষ্টা কৰিছিল কিন্তু এইবাৰৰ দৰে যদি চেষ্টা কৰিলেহেঁতেন বিজেপি হয়তো না নকৰিলেহেঁতেন তেতিয়াও কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে সেই সময়ত আহিব নোখোজিলে যাৰ ফলত তেওঁ আকৌ কংগ্ৰেছতে থাকি গ'ল তেওঁ ভাবিছিল হয়তো যে কংগ্ৰেছত থাকি হয়তো তেওঁ সভাপতিৰ আসন পাব নতুবা তেনেধৰণৰ উচ্চ আসন এখন পাব কিন্তু কংগ্ৰেছৰ সেয়া সম্ভৱ নহ'ল যাৰ ফলত তেওঁ অৱশেষত বিজেপিলৈ অহাৰ কথা ভাবে আৰু আনকি তেওঁ বিধায়ক পদ ত্যাগ কৰি হ'লেও বিজেপিত যোগ দিয়াৰ কথা চিন্তা চৰ্চা কৰে শেহতীয়াকৈ আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছিল ভবানীপুৰ সমষ্টিক লৈ ভবানীপুৰ সমষ্টিক যিটো AIUDFৰ ফণী তালুকদাৰ কেতিয়াও তেওঁ AIUDFৰ জন্মলগ্নৰে পৰা জড়িত নেতা নাছিল ফণী তালুকদাৰ হ'ল তেওঁ বিচাৰিছিল এটা সময়ত তেওঁ মাটিৰ দালালি কৰি গুৱাহাটীত তেওঁ যি ধন সম্পত্তিৰ পাহাৰ তেওঁ গঢ়িলে সেই ধন সম্পত্তিসমূহ তেওঁ নিজে ৰাজনৈতিক ক্ষেত্ৰত তেওঁ ব্যৱহাৰ কৰি তাত কেইবাবাৰো নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল ভবানীপুৰ সমষ্টিত কিন্তু জয়ী হ'ব পৰা নাছিল তেওঁ এটা নিজৰ ভোট বেচ এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল তেওঁৰ লগত থকা ধন সম্পদৰ জৰিয়তে কিন্তু সেইখিনি তেওঁ বিধায়ক হ'ব পৰা পৰ্যায়লৈকে আনিব পৰা নাছিল অৱশেষত তেওঁ বিগত নিৰ্বাচনত তেওঁ AIUDFত যোগদান কৰি বিগত নিৰ্বাচনৰ পূৰ্বে আৰু AIUDFৰ প্ৰাৰ্থী হিচাপে তেওঁ প্ৰাৰ্থী লাভ কৰি তেওঁ বিধানসভালৈ নিৰ্বাচিত হয় অৱশেষত তেওঁ দেখিছে যে যদি বিধানসভালৈ বিৰোধী বিধায়ক হিচাপে থাকে তেতিয়াহ'লে তেওঁ মাত্ৰ যিখিনি বছৰেকত তেওঁ বিধায়ক পুঁজি হিচাপে পায় সেইখিনি লাৰি চাৰি অৰ্থাৎ তেওঁ চুই থাকিব লাগিব কিন্তু যদি সাহসীয় দলৰ বিধায়ক হ'ব পাৰে তেনেহ'লে তেওঁ হয়তো আন সা সুবিধাও পাব পাৰে তেনেকুৱা এটা মূৰত তেওঁৰ ক্ৰিয়া নকৰা নহয় অৱশেষত তেওঁ যিহেতু বিজেপিৰ পৰা হয়তো প্ৰস্তাৱ পাইছে অৱশেষত তেওঁ হয়তো চিন্তা চৰ্চা কৰিছে যে তেওঁ বিজেপিলৈ গ'লে তেওঁৰ লোকচান নহ'ব বৰঞ্চ লাভেই হ'ব তেনেকুৱা এটা অংক আৰু পূৰ্বে যিটো কৈছোঁ ক্ষমতা সৰ্বোচ্চ ৰাজনীতি আৰু অংক এই অংকৰ হিচাপত তেওঁ দেখিছে যে বিজেপিলৈ গ'লে তেওঁৰ পাল্লা ভাৰী হ'ব সেইকাৰণে তেওঁ পাল্লাত তোলাচনী জুখি মাখি চাই হয়তো বিজেপিলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে যদিও আনুষ্ঠানিকভাৱে এতিয়াও তেওঁ কোৱা নাই যে তেওঁ বিজেপিলৈ যাব কিন্তু তেওঁৰ কাম
কাম কাজ ভিতৰুৱা যি ইনপুট সকলোৱে নিশ্চিত কৰিছে যে হয়তো অনাগত সময়ত অতি শীঘ্ৰেই তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিব ধন্যবাদ জ্ঞাপন কৰিছো নৱজিত ভাগৱতী এইখিনি বিশ্লেষণ সমাগত উপনিৰ্বাচন সন্দৰ্ভত এইখিনি বিশ্লেষণ আপুনি আগবঢ়ালে এতিয়া যথেষ্ট আকৰ্ষণীয় হৈছে মিত্ৰজোঁটৰ প্ৰসংগ উত্থাপিত হৈছে মিত্ৰজোঁটৰ কথা আমি কালি পাতিছিলোঁ দুটা ফৰ্মুলা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে UPPL আৰু BPFক আৰু তাৰ সমান্তৰালকৈ মহাজোঁটবন্ধনক লৈ টনা আজোৰা বৰ্তমান অব্যাহত আছে কোন সোমাব কোন ওলাব তাকে লৈ জল্পনা কল্পনা অব্যাহত আছে কেনেদৰে অসমৰ ৰাজনীতিৰ পথ পৰিৱৰ্তন ঘটে উপনিৰ্বাচনৰ প্ৰাক্ষণত সেয়া হ'ব আকৰ্ষণীয় নিউজ 18 আৰু বাইজুছে বিগত বৰ্ষত এনে একাংশ প্ৰতিভা সম্পন্ন যুৱক যুৱতীক পোহৰলৈ আনিছিল তেওঁলোকে আমাৰ মন প্ৰাণ উদ্বেলিত কৰিছিল বয়সত কম হলেও নিউজ 18 দিয়া মঞ্চত তেওঁলোকে এনে প্ৰতিভা দাঙি ধৰিছিল যে সমগ্ৰ দেশ অবাক হৈ পৰিছিল গণিতৰ পৰা সংগীতলৈ খেলৰ পৰা কলালৈ নিজৰ ক্ষেত্ৰত বিশাল প্ৰতিভাৰ পৰিচয় দিছিল এই নবীন প্ৰতিভাধৰসকলে এইবাৰো এনে নবীন প্ৰতিভাধৰসকলৰ বাবে একেখন মঞ্চৰ ব্যৱস্থা কৰা হৈছে যদি আপুনি তেনে কোনো প্ৰতিভাধৰক চিনি পায় news18.com/younggenius অথবা বাইজুছ এপ ডাউনলোড কৰি younggenius সেকশনলৈ যাওক সোনকালে আহি আছে বাইজুছ younggenius সেশন 2 এ নিউজ 18 ইনিশিয়েটিভ